CPM যদি ইয়াৰ পৰা জিকে মই সেইদিনাখন এখন হাত কাটি দিম। CPMে যদি ইয়াৰ পৰা জিকি যায় গছৰ পাতে ভোট দিব লাগিব, তেওঁ 1 নম্বৰ থাকিব। যদি 1 নম্বৰ থাকে তেতিয়া সেই গছৰ পাতে ভোট দিব লাগিব। CPMে যদি ইয়াৰ পৰা জিকি যায় গছৰ পাতে ভোট দিব লাগিব, আৰু নহয়তো মানে এই গছত লাগি থকা যিবিলাক নাৰিকল আছে তামোল চামোল তেওঁলোকে ভোট দিব লাগিব। CPM যদি ইয়াৰ পৰা জিকে মই সেইদিনাখন এখন হাত কাটি দিম। বৰপেটা লোকসভাৰ পৰা যদি CPM জিতে এখন হাত সিদিনা কাটি দিম, বা কাটি নিদিলেও ব্যৱহাৰ নকৰোঁ। আমাৰ যি প্ৰাৰ্থী মিত্ৰজোঁটৰ প্ৰাৰ্থী, অসম গণ পৰিষদৰ প্ৰাৰ্থী ফণী ফুকন চৌধুৰী ডাঙৰীয়াকো আগন্তুক দিনৰ বিপুল ভোটত জয়যুক্ত কৰি যাতে আমি মোদী ডাঙৰীয়াৰ কাষত যাতে বহাব পাৰোঁ তাৰ কাৰণে প্ৰচেষ্টা চলাইছোঁ। ইমান বছৰে আমি কোকৰাঝাৰে হওক বা বৰপেটা লোকসভাত আমাৰ কোনো নিজৰ কথা কোৱা মানুহ আমি দিল্লীত প্ৰেৰণ কৰিব পৰা নাছিলোঁ। কিন্তু এতিয়া যিহেতু সমষ্টিটো পুনৰ নিৰ্ধাৰণ হৈছে বা পুনৰ গঠিত হৈছে, গতিকে এতিয়া আমি বৰপেটা লোকসভা সমষ্টিৰ অন্তৰ্গত, আৰু সেইকাৰণে বৰপেটা লোকসভাৰ যিখিনি আগন্তুক দিনত অভাৱ অভিযোগ আছে, কিছুমান কাম ধৰক ৰেলৰে কিছুমান কাম MLA বিলাকে মন্ত্ৰীসকলে ক'লে যিমান গুৰুত্ব দিয়ে তাতকৈ সাংসদসকলে বেছি গুৰুত্ব দিয়ে। নিশ্চিত ৰূপত আমাৰ ৰাষ্ট্ৰীয় পৰ্যায়ৰ যিখিনি কাম আছে সেই কামবোৰ আমি ফণী ফুকন চৌধুৰী ডাঙৰীয়াৰ জৰিয়তে আমি কৰিব পাৰিম। আৰু আমি সকলোৱে বৰপেটাৰ বাকী ৰাইজে সিদ্ধান্ত লৈছোঁ যে ইয়াতে যিমান ভোট পল হ'ব তাৰে 90% ভোট মিত্ৰজোঁটে আমাৰ পাব। আপুনি চাই আছে ND24, সৰ্বশ্ৰেষ্ঠ নহয় সৰ্বোত্তমৰ দৌৰ।